নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি পিএম কিষাণৰ যিটো 20 নং কিস্তিত টকা আছিল সেইটো ডেট আহি গল, কিমান তাৰিখে আপুনি এই টকাটো লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব। আৰু এটা কথা হল যে যিসকল পিএম কিষাণৰ হিতাধিকাৰী আছিলে তেওঁলোকে কিছুমানৰ এনেকুৱা আছে যে 2-4টা মান পিএম কিষাণৰ টকা লাভ কৰিছিল, তাৰ পিছতে তেওঁলোকে আৰু টকা দিয়াটো বন্ধ হৈছিল বা টকা পোৱাটো বন্ধ হৈ গৈছে। তেওঁলোকে কি কৰিব লাগিব বা কেনেকৈ আকৌ নতুনকৈ আগৰ নিচিনাকৈ টকাখিনি লাভ কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া পোনপ্ৰথমতে যিসকল হিতাধিকাৰীয়ে 2-4টা মান কিস্তি লাভ কৰিছিল পিএম কিষাণৰ, আকৌ তেওঁলোকৰ বন্ধ হৈ আছে, তেওঁলোকে কি কৰিব সেইটো পোনপ্ৰথমতে জনাই দি আছো। আৰু ভিডিঅ'টোৰ শেষত মই জনাই দিম কিমান তাৰিখে আপোনালোকে এই পিএম কিষাণৰ 20 নং কিস্তিৰ টকাটো লাভ কৰিব। পোনপ্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব pmkishan.gov.in। সাৰ্চ কৰাৰ লগে লগে পোনপ্ৰথমতে যিটো সাইট খোল খাব পিএম কিষাণ সন্মান নিধি, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ওপৰত দেখিব পাইছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰ আকাৰত কাম কৰিব ধৰিব। তাৰ পিছতে অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহুকেইটা অপশ্যন দেখিব পাৰিব। eKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, তাৰ পিছতে ইয়াতে দেখিব পাইছে নো ইউৰ ষ্টেটাছ, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে নো ইউৰ ষ্টেটাছ। পোনপ্ৰথমতে আপোনাৰ ষ্টেটাছটো চেক কৰি জানিব লাগিব আপোনাৰ ষ্টেটাছটো কি হৈ আছে। তাৰ কাৰণে আপুনি ইয়াতে পোনপ্ৰথমতে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, অৰ্থাৎ আপুনি যেতিয়া এপ্লাই কৰিছিল এটা এপ্লিকেশ্যন নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে, সেইটো আপুনি এইটো বাকচত এণ্টাৰ কৰি দিব। তাৰ পিছতে কেপচা কোডটো ইয়াতে ফিল কৰি দি গেট অটিপিত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা অটিপি যাব আৰু সেই অটিপিটো বহাই দি আপুনি লগইন কৰি ল'ব লাগিব। আপোনাৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি গৈছে বা মনত নাই তেনেহ'লে আপুনি ইয়াতে দেখিব পাইছে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে নো ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ চাৰ্চ বাই মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ যিকোনো এটা চিলেক্ট কৰি ল'ব। মই মোবাইল নাম্বাৰটো চিলেক্ট কৰি লৈছোঁ। তাৰ পিছতে মোবাইল নাম্বাৰ ইয়াতে বহাই দিব আৰু কেপচা কোডটো ইয়াতে বহাই দি গেট অটিপিত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অটিপি যাব আৰু অটিপিটো বহুৱাই দি আপুনি লগইন কৰাৰ পিছতে আপোনাৰ ইয়াতে এনেকৈ শ্ব' হ'ব এলিজিবিলিটি ষ্টেটাছ, লেণ্ড চেণ্ডিং ইয়েছ আছে, তাৰপিছতে eKYC ইয়েছ আছে, আধাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছ ইয়েছ আছে, গোটেইবিলাক ইয়েছ আছে। এই তিনিটা যদি আপোনাৰ ইয়েছ থাকে তেনেহ'লে আপোনাৰ নিশ্চিন্তভাৱে থাকক, আপোনাৰ ষ্টেটাছটো শুদ্ধকৈ আছে, সম্পূৰ্ণ সঠিকভাৱেই আছে। আৰু যদি এই তিনিটাৰ ভিতৰত এটা যদি আপোনাৰ নো হৈ আছে বা বেলেগ কিবা চিহ্ন হৈ আছে তেনেহ'লে আপোনাৰ সেইকাৰণে আপুনি এই টকাটো পোৱাৰ বন্ধ হৈ আছে, আপুনি সেইটো ঠিক কৰি ল'ব লাগিব। ইয়াতে 3টা অপশ্যনে আপোনাৰ ইয়েছ থাকিব লাগিব। এইটো পোনপ্ৰথমতে দেখিব হৈছে লেণ্ড চিডিং ষ্টেটাছ, তাৰপিছতে eKYC ষ্টেটাছ আৰু বেংক আদাৰ বেংক একাউণ্ট চেণ্ডিং ষ্টেটাছ, এই তিনিটা ইয়েছ থাকিব লাগিব। আৰু যদি আপোনাৰ এই তিনিটাৰ ভিতৰত যিকোনো এটা ইয়েছ নাই বা নো হৈ আছে তেনেহ'লে আপুনি এইটো কেনেকৈ শুধৰণি কৰিব সেইটো জনাই দি আছো। বেক হৈ আহিব। বেক হৈ অহাৰ পিছতে ইয়াতে দেখিব পাইছে ষ্টেটাছ অফ সেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ, এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে আধাৰ নম্বৰটো বহুৱাই দি কেপচা কোডটো বহুৱাই দি আপুনি চাৰ্চত ক্লিক কৰি দিব। চাৰ্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো ইয়াতে শ্ব' হ'ব। আধাৰ বেংক একাউণ্ট চেণ্ডিং, তাৰপিছতে লেণ্ড চেণ্ডিং, এনেকৈ eKYC গোটেইবিলাক ইয়াতে শ্ব' হ'ব। কিবা যদি এটা মিষ্টেক হৈ আছে আপুনি ভালকৈ গোটেইবিলাক চেক কৰি ল'ব। যদি কিবা এটা মিছমেচ হৈ আছে তেনেহ'লে আপুনি সেইটো শুধৰণি কৰি ল'ব আৰু তাৰপিছতে ছেভ কৰি দিব। ছেভ কৰাৰ পিছতে আপোনাৰ যেতিয়া গোটেইবিলাক ইয়েছ বুলি আহিব তেতিয়া আপুনি নিশ্চিন্তভাৱে আকৌ নতুনকৈ যে আগত যেনেকৈ টকা লাভ কৰিছিল সেনেধৰণে আকৌ লাভ কৰিবলৈ ষ্টাৰ্ট কৰিব। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল যে যিটো পিএম কিষাণৰ 20 নং ইনষ্টলমেণ্ট সেইটো কিমান তাৰিখে লাভ কৰিব, এইটো মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনাৰ এই মাহতে অহা 20 তাৰিখত এই ইনষ্টলমেণ্টটো লাভ কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে বিহাৰত এটা প্ৰগ্ৰামত এইটো কথা উল্লেখ কৰি দিছে যে এই মাহৰে 20 তাৰিখত যিটো পিএম কিষাণৰ ইনষ্টলমেণ্টটো আছিলে সেইটো লাভ কৰিব। আৰু কিছুমানে এতিয়া ক'ব পাৰে যে থাম্বনেইলখন কিয় 6000 টকাৰ থাম্বনেইলখন দিয়া হৈছে। চ' আপোনালোকক ক'ব বিচাৰিছোঁ যে
যিসকল ফাৰ্মাৰে বা যিসকল PM কিষাণৰ হিতাধিকাৰীয়ে 2-4টা কিস্তি লাভ কৰাৰ পিছতে তেওঁলোকৰ বন্ধ হৈ গৈছিল, সেইসকলে যদি আকৌ KYC বিলাক বা আদাৰ বেংক চেণ্ডিং এইবিলাক ষ্টেটাছ গোটেইবিলাক চেক কৰি শুধৰণি কৰি আকৌ ৰিচল্ভ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ নিশ্চিন্তভাৱে থাকক, আপোনালোকে একেবাৰে 6,000 টকালৈকে লাভ কৰিব। কিছুমানৰ জব 19 নম্বৰ যিটো ইনষ্টলমেণ্ট আছিলে, কিছুমানে 20,000 25,000লৈকে লাভ কৰিছিল। বন্ধু-বান্ধৱীসকল, কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।